নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী জাতি গাদ্দাৰ আৰু অসমৰ পৰা সম্পদ লুণ্ঠন কৰিবৰ কাৰণেহে অসমখন ভাৰতৰ অংশ কৰি ৰাখিছে নেকি? এই প্ৰশ্নৰ উত্তৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহে দিব লাগে। বিজেপিৰ যদি অসমৰ প্ৰতি ইমানেই প্ৰেম আছে, আমাৰ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক। কা বিৰোধী সংগ্ৰাম অতি শক্তিশালী হ'ব, জোৰদাৰ হ'ব আৰু অসম অশান্ত হোৱা পৰ্যায়লৈকে যাব। এইটো কথা আমি স্পষ্টভাৱে কৈছোঁ। बीजेपी सरकार को गो बैक बीजेपी सरकार होशियार बीजेपी सरकार गो बैक हिमंत बिश्व शर्मा होशियार मेरुदंड लोहा अतुल बड़ा होशियार खरम लोहा अतुल बड़ा होशियार জাতীয়তাবাদী বেপাৰী অতুল বৰা होशियार জাতীয়তাবাদী নামৰ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত শৰণ লোৱা অতুল বৰা জাতীয়তাবাদী নামৰ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত শৰণ লোৱা অতুল বৰা জাতীয়তাবাদী নামৰ ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত শৰণ লোৱা নাগপুৰত শৰণ লোৱা অতুল বৰা ইনকলাব জিন্দাবাদ बीजेपी सरकार होशियार अवैध हिंदू बांग्लादेश সংস্থাপন কৰিব দিয়া নহব অবৈধ হিন্দু বাংলাদেশ সংস্থাপন কৰিব দিয়া নহব ইনকলাব জিন্দাবাদ অবৈধ হিন্দু বাংলাদেশ সংস্থাপন কৰিব দিয়া নহব নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী কা বাতিল কৰিব লাগিব বিজেপি চৰকাৰ বিজেপি নেগুৰত ধৰা অতুল বৰা होशियार জাতীয়তাবাদৰ নামত সংগ্ৰামী কৰা অতুল বৰা होशियार জাতীয়তাবাদৰ নামত বেপাৰী কৰা অতুল বৰা কা বাতিল কৰিব লাগিব কা বাতিল কৰিব লাগিব বৈধ বাংলাদেশ সংস্থাপন কৰিবলৈ দিয়া নহব 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত কোনো বিদেশী আমাৰ ইয়াত মানি লোৱা নহব অবৈধ হিন্দু বাংলাদেশী होशियार মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কা বাতিল কৰিব লাগিব অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰিবলৈ দিয়া নহব অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰিবলৈ দিয়া নহব सरकार होशियार नागरिकत्व সংশোধনী আইন বাতিল কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব জিন্দাবাদ বিজেপি চৰকাৰ বিজেপি চৰকাৰ जिंदाबाद
Robert Sharma, what to? Narendra Modi, what to? Kabatin koribo lagibo. BJP sarkar hi. BJP negurot dhara utul bora husiar. Rajya Sabhar namot khogdami kora utul bora husiar. Rajya Sabhar namot bepari kora utul bora hi. Kabatin koribo lagibo. Kabatin koribo lagibo. Rajya Bangladesh ke বিদ্যা নহব এটা 24 চনৰ 31 পৰ্যন্ত পুরো বিলেকি আমাৰ ইয়াত নাই মানি লোৱা নহব অবৈধ হিন্দু বাংলাদেশে হুঁশিয়ার মুখ্য সংগ্রাম সমিতি জিন্দাবাদ মুখ্য সংগ্রাম সমিতি জিন্দাবাদ কাৰাবাতিল কৰিব লাগিব সকলো দল সংগঠন আৰু চৰকাৰেও আকৰ্ষিত ধৰিছে মানি ল'ব যেহেতু 24 ডিসেম্বৰ চক কা আইনৰ অধীনত ইমিগ্ৰেশ্যন আৰু বিদেশী ৰেহাই আদেশৰ জৰিয়তে 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত অৰ্থাৎ 53 বছৰ অতিৰিক্ত বিদেশী বোজা অসমৰ বুকুত জাপি দিব বিচৰা সিদ্ধান্ত যি নৰেন্দ্ৰ মোদী চৰকাৰে এইখন জাতিদ্ৰোহী বিজেপি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিৰুদ্ধে আমাৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ অব্যাহত আছে আজিৰ দিনটোত আমি বোকাখাট সদৰত নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী জাতি গাদ্দাৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰলিকা দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰি এটা কথা বুজাব বিচাৰিছোঁ যে বৰ্তমান আমি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছোঁ কেৱল বিদেশী সংস্থাপন কৰিবৰ কাৰণে আৰু অসমৰ পৰা সম্পদ লুণ্ঠন কৰিবৰ কাৰণেহে অসমখন ভাৰতৰ অংশ কৰি ৰাখিছে নেকি এই প্ৰশ্নৰ উত্তৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহে দিব লাগে কাৰণ অসমৰ বুকুৰ পৰা সম্পদ লৈ যাব অসমৰ বুকুৰ পৰা ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ কাঢ়ি লৈ যাব আৰু তাৰ বিনিময়ত আমাৰ চিৰদিনৰ কাৰণে অনন্তকালৰ কাৰণে অসমৰ বুকুত বিদেশীৰ বোজা জাপি দিব এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব তাৰ কাৰণে প্ৰতিবাদ হৈছে প্ৰতিবাদ হ'ব অধিক জোৰদাৰ হ'ব এইটো কথা অতি স্পষ্টভাৱে কৈছোঁ আৰু যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে জানে যে ৰাজ্যজুৰি কাৰ বিৰুদ্ধে গণ আন্দোলন হ'ল 5জনকৈ সফল ডেকাই ইয়াৰ প্ৰাণত্যাগ কৰিলে শ্বহীদ হ'ল আৰু তাৰপিছতো এইখন বিজেপি চৰকাৰ আকুৰগোচ হৈ আছে কেৱল তেওঁলোকে বিদেশী সংস্থাপন কৰিবৰ কাৰণে গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ ইমানেই যদি বিদেশী প্ৰীতি আপোনাৰ আছে নৰেন্দ্ৰ মোদীক কৈছোঁ ইমানেই যদি বিদেশী প্ৰীতি আপোনালোকৰ আছে তেন্তে গুজৰাটত দিয়ক কিন্তু অসমৰ বুকুত 1971 চনৰ 25 মাৰ্চৰ পিছত যিকোনোৱে হওক হিন্দু মুছলমান যিকোনো ধৰ্মৰ লোকৰ মানুহক অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ'ব এয়া আমাৰ অসমীয়া মানুহৰ সংকল্পবদ্ধ এয়া আমাৰ খিলঞ্জীয়া মানুহৰ সংকল্পবদ্ধ বিজেপিৰ যদি অসমৰ প্ৰতি ইমানেই প্ৰেম আছে আমাৰ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক অসমৰ মানুহক সম্পদ আৰু ভূমি অধিকাৰ দিয়ক অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক আজি আমাৰ মৰাণ মানুহে প্ৰতিবাদ কৰি আছে 6 জনগোষ্ঠীৰ প্ৰতিবাদ জনজাতিকৰণ কৰক আমাৰ জনজাতীয় মানুহবিলাকক ষষ্ঠ অনুসূচী অনুসৰি স্বায়ত্ব শাসন দিয়াৰ ব্যৱস্থা কৰক এই ৰাজনৈতিক অধিকাৰবিলাক এই অৰ্থনৈতিক অধিকাৰবিলাক বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিব নিবিচাৰে কেৱল আৰু কেৱল সম্পদ লুণ্ঠন কৰিবৰ কাৰণে কেৱল আৰু কেৱল বিদেশী সংস্থাপন কৰিবৰ কাৰণে ভাৰতৰ লগত অসমখনক আচলতে অংশ কৰি ৰাখিছে নেকি আমি প্ৰশ্ন কৰিছোঁ ইয়াৰ উত্তৰ লাগে কাৰণ আমি বছৰ যদি যুগ ধৰি আমি বিদেশীৰ সৈতে বিদেশী সমস্যাৰ সৈতে জড়িত হৈ আছোঁ অসমখন গতিকে ইয়াৰ উত্তৰ লাগিব ইয়াৰ উত্তৰ নোহোৱালৈকে কা বিৰোধী সংগ্ৰাম অতি শক্তিশালী হ'ব জোৰদাৰ হ'ব আৰু অসম অশান্ত হোৱা পৰ্যায়লৈকে যাব এইটো কথা আমি স্পষ্টভাৱে কৈছোঁ